গধূলি দিনলিপি আড্ডাৰ কোঠাত এয়া আছোঁ। অকণমান বাহিৰত টুপ টুপ বাৰিষাৰ বৰষুণ। তাহানিৰ দিনবিলাকলৈ মনত পৰিছে। সেই তাহানিৰ দিনবিলাকত যে আমি তেলৰ চিচৰিত ঠিলা এটা মাৰিছিলোঁ, সেই ঠিলাটোৰ কথা মনত পৰিছে। চাওঁচোন বলক সেই ঠিলাটো কেনেধৰণৰ। কি কৰিছা হয়? গোমধান। হা? গোমধান গুচাইছে। গোমধান। আৰু এই ডিলাটোৱে কি কৰা? এই চিচৰিটো মনত আছে নাই? আগৰ দিনৰ মানুহে এনেকৈ তেলৰ বটলৰ সাফৰ নিদিয়ে, এইটোৱে সাফৰ বনায়। সঁচাকৈ দেই। কি ধুনীয়াকৈ বনাই লয়, লেতেৰাও নহয়। ৰছীডালত ওলমাই ল'ব আৰু 100 গ্ৰাম তেল বিচাৰে তেতিয়া। এতিয়া 100 গ্ৰাম তেল নাখায় নহয়। মানুহে এতিয়া আকৌ 3 লিটাৰ 4 লিটাৰকৈ কিনে। এতিয়া 100 গ্ৰামত কিনে আৰু তেলে 100 গ্ৰাম তেলেই বহুত খায়। সেইকাৰণে বেমাৰ আজাৰো কম আছিলে। এতিয়া আকৌ মানুহে তেল খাবলৈও ধৰিলে, বেমাৰো বেছি হ'ল। এতিয়া ইঞ্জিন তেলহে খায়। তেতিয়া ইঞ্জিন বুলি নাই আৰু সৰিয়হৰ তেল আৰু সৰিয়হৰ তেল। এতিয়া ধাৰা বিচাৰিব, ইঞ্জিন বিচাৰিব। ৰাইচ ব্ৰেণ্ড। মানুহ ষ্টেণ্ডাৰ্ড হ'ল, বেমাৰো ষ্টেণ্ডাৰ্ড হৈছে। ঠিক ক'লা তুমি, সঁচা কথা দেই। আমি এইবিলাক আগতে গছৰ তলতে খাওঁ। এতিয়া আকৌ ছোৱালীক বনাই দিব লাগিব নহয়। খাওঁ বুলি কৈছে কাৰণে বনাওঁ। তাই মনৰ আশাটো পূৰণ কৰিব লাগিব। তাকে দিনলিপি আড্ডাৰ কোঠাৰ পৰা গধূলি এতিয়া মই বাহিৰলৈ যাবলৈ লৈছোঁ। কিয়নো মোক গৃহিণীয়ে ক'লে যে ঘৰত এটুপিও তেল নাই। এতিয়া সাউতকৈ মই দোকানলৈ যাওঁ। সাউতকৈ গৈ পেলাই মই তেল অকণমান লৈ আহিমগৈ। হয়তো আপোনালোকে এতিয়া ড্ৰয়িং ৰুমৰ কোঠাত বহি পপকৰ্ণ খাই আছে, মানে এই গোমধানটো খাই আছে। মোৰো মনত পৰিছে সেই তাহানিৰ দিনৰ কথা, য'ত চিচাৰ তেলৰ বটলটোত ঠিলাত লগাই থোৱা আছিলে। এতিয়া মই সেই ঠিলা মৰা বটলটো লৈয়ে দোকানলৈ যাবলৈ লৈছোঁ। এইটো হয়তো অনাগত দিনত এইটো ড্ৰয়িং ৰুমত সজাই থোৱা হ'ব। ধন্যবাদ।